हेलो माय डियर स्टूडेंट्स आज आमी आलोचना करिम दशम श्रेणी समाज विज्ञानर अध्याय 3 इतिहास खंडटर अসমत ब्रिटिश विरोधी जागरण और कृषक विद्रोह এই লেসনটোৰ সকলোবোৰ প্ৰশ্ন আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম। প্ৰথমতে চোৱা অতি চমু প্ৰশ্ন উত্তৰ। কোৱেশ্চন নম্বৰ 1 ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰটো হ'ল টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। কোৱেশ্চন নম্বৰ 2 কোন চনত মফট মিলছ অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ল 1853 চনত। কোৱেশ্চন নম্বৰ 3 কেয়াসকল কোন আছিল? কেয়াসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল। কোৱেশ্চন নম্বৰ 4 অসমত 1857 চনৰ বিদ্ৰোহ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো হ'ল মণিৰাম দেৱানে। কোৱেশ্চন নম্বৰ 5 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকৌৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? ইয়াৰ উত্তৰটো হ'ল কন্দৰ্পেশ্বৰ সিংহক। কোৱেশ্চন নম্বৰ 6 মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? ইয়াৰ উত্তৰটো হ'ল মধু মল্লিকে। কোৱেশ্চন নম্বৰ 7 মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? ইয়াৰ উত্তৰটো হ'ল পিয়লি বৰুৱা। ইয়াৰ উত্তৰটো হ'ল পিয়লি বৰুৱা। কোৱেশ্চন নম্বৰ 8 কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? কেপ্টেইন হলৰয়ডে। কোৱেশ্চন নম্বৰ 9 অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। কাৰণ দুটা হ'ল অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিল আৰু 2 নম্বৰটো হ'ল বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল। কোৱেশ্চন নম্বৰ 10 কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। কোৱেশ্চন নম্বৰ 11 ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰটো হ'ল কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। খ দুৰ্ভিক্ষ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল। কোৱেশ্চন নম্বৰ 12 লেফটেনেণ্ট ছিংগাৰ কোন আছিল? লেফটেনেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। কোৱেশ্চন নম্বৰ 13 ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাৱা 1861 চনত সংঘটিত হৈছিল। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কোৱেশ্চন নম্বৰ 15 লচিমা ক'ত অৱস্থিত? লচিমা উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত। কোৱেশ্চন নম্বৰ 16 লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত লচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কোৱেশ্চন নম্বৰ 18 1861 চনত জয়ন্তে বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো হ'ল উকিয়াং নবা। কোৱেশ্চন নম্বৰ 19 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতি বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? সম্বোধন কছাৰী। কোৱেশ্চন নম্বৰ 20 টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ব্ৰিটিছ চৰকাৰে টিকেন্দ্ৰজিতক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল। কোৱেশ্চন নম্বৰ 21 JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1891 চনত। এতিয়া আমি দীঘল প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰটো তলত দিয়া ধৰণৰ হ'ব। ভাৰতীয় চিপাহীসকলৰ বিদ্ৰোহেৰে 1857 আৰু 10 মে'ত মিৰাটত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ এটা প্ৰশাখা আছিল অসমৰ 1857 চনৰ বিদ্ৰোহ।
অসমত বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ প্ৰধান কাৰণ হৈছে ব্ৰিটিছ প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ অসন্তুষ্টি। জনসাধাৰণৰ অসন্তুষ্টিৰ কাৰক কেইটা তলত উল্লেখ কৰা হ'ল। ক ত্ৰুটিপূৰ্ণ ভূমি ৰাজহ ব্যৱস্থা। অসমত 1857 চনত বিদ্ৰোহ সূত্ৰপাত হোৱা প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন। এই ব্যৱস্থাৰ অন্তৰ্গত মুদ্ৰাৰে ভূমি ৰাজহ আৰু অন্যান্য কৰ সংগ্ৰহৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এই ব্যৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত বাৰুকৈয়া কুপ্ৰভাৱ পেলাইছিল। ব্ৰিটিছসকলে কৰ সংগ্ৰহৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছিল। মথাউৰি নিৰ্মাণ আৰু জলসিঞ্চনৰ ব্যৱস্থা আদিৰে কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা নাছিল। অসমীয়া প্ৰজাই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰ লৈ ৰাজহ পৰিশোধ কৰিবলগীয়া হৈছিল। খ মহামাৰীৰ বিস্তাৰ। উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে 1893, 1847 আৰু 1852 চনত ভালেমান গাঁও ধ্বংস কৰিছিল। কোনো ধৰণৰ সহায় আৰু কৰ ৰেহাই প্ৰদান নকৰাত সাধাৰণ লোকসকল বিতুষ্ট হৈ পৰিছিল। গ চাহ বাগিচাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই। ব্ৰিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিচাৰ অন্তৰ্ভুক্ত ভূমিৰ ৰাজহ ৰেহাই দিছিল। অতিৰিক্ত কৰৰ বোজা সাধাৰণ কৃষকে বহন কৰিব লাগিছিল। গ কুটিৰ শিল্প। কুটিৰ শিল্পৰ অৱনতি। ব্ৰিটিছসকলে বিদেশী বস্ত্ৰ আমদানি কৰাৰ নীতি গ্ৰহণ কৰাৰ ফলত পাট মুগা শিল্পৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল। নিয়োগৰ অভাৱ। অসমীয়া সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনত নিযুক্ত হ'ব পৰা নাছিল। ব্ৰিটিছসকলে বংগদেশৰ পৰা অনা বঙালী বাবুসকলে কোম্পানীৰ প্ৰশাসনত নিযুক্ত হৈছিল। দাস প্ৰথাৰ বিলুপ্তি। 1843 চনত হোৱা দাস প্ৰথাৰ বিলোপ সাধনক অভিজাত শ্ৰেণীটোৱে সহজভাৱে লোৱা নাছিল, কিয়নো ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ কায়িক শ্ৰম তেওঁলোকে নিজে কৰিবলগীয়া হৈছিল। এনেদৰে মৰ্যাদা হানি হোৱা তেওঁলোকৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। মুক্ত হোৱা লগুৱা লিকছবিলাক চাহ বাগিচাত নিযুক্ত হৈছিল যদিও তেওঁলোকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ। ব্ৰাহ্মণ পুৰোহিতসকলে পূৰ্বৰে পৰা ভোগ দখল কৰি অহা লাখেৰাজ বা নিষ্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈ অৱশিষ্ট ভাগৰ ওপৰত খাজনা আৰোপ কৰাত তেওঁলোকে ইংৰাজ শাসনৰ বিৰোধী হৈ পৰিছিল। পূৰ্বৱৰ্তী বিদ্ৰোহ। ব্ৰিটিছসকলে অসম অধিকাৰ কৰাৰ পাছত আহোম ৰাজতন্ত্ৰ পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ কেইবাটাও বিদ্ৰোহ সংঘটিত হৈছিল। 1828, 1829 আৰু 1830 চনৰ বিদ্ৰোহে এনে বিদ্ৰোহৰ ভিতৰত পৰে। 1857 চনৰ বিদ্ৰোহক এই বিদ্ৰোহবিলাকৰ পৰৱৰ্তী পৰ্যায়ৰ বিদ্ৰোহ হিচাপে বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ 2 চোৱা। অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰ। মণিৰাম দেৱানে অসমত 1857-58 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী, উপদেষ্টা আৰু সংগঠক আছিল। মণিৰাম দেৱানে তেওঁৰ কৰ্মজীৱনৰ প্ৰথম ভাগত অসমত ব্ৰিটিছ চৰকাৰৰ অধীনৰ সেৱাত নিযুক্ত আছিল। কিন্তু ব্ৰিটিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মৰ্যাদা হেৰুৱাই সাধাৰণ প্ৰজা হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'লে হেৰুওৱা মৰ্যাদা ঘূৰাই পোৱাৰ আশাত তেওঁ 1853 চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মপট মিলছৰ হাৰত এখন আবেদন দাখিল কৰে যদিও তেওঁৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন কৰা নাছিল, বৰং তেওঁক এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল। আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষক সৈমানে কৰিবলৈ 1857 চনৰ প্ৰথম ভাগত তেওঁ কলিকতালৈ গৈছিল। কিন্তু তেওঁ বংগদেশৰ গভৰ্ণৰ জেনেৰেলক লগ কৰাৰ কোনো সুযোগ নাপালে। মিৰাটত সূত্ৰপাত ঘটা চিপাহী বিদ্ৰোহৰ বিষয়ে তেওঁ কলিকতাত জানিব পাৰিলে। কলিকতাত মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্ৰিটিছসকলক অসমৰ পৰা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। তেওঁলোকৰ বাহাদুৰ গাঁওবুঢ়া ফৰ্মুদ আলী, ধুতিৰাম বৰুৱা, মায়াম নাজিৰ, মহাবীৰ মুক্তিয়াৰ আদি ব্যক্তিৰ সমৰ্থন লাভ কৰে। এই বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কন্দৰ্পেশ্বৰ সিংহই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰৰ ব্যৱস্থাপনা কৰিব।
মনিৰাম দেৱানে কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকক পত্ৰযোগে বিদ্ৰোহলৈ সাজু হ'বলৈ আহ্বান জনোৱাৰ লগতে ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আহ্বান জনায়। 1857 চন অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ত বিদ্ৰোহ সংগঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্য নেতাসকলে পদক্ষেপ লোৱাৰ আগতে ব্ৰিটিছে অভিসন্ধিত ধৰা পেলালে, কিয়নো ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে স্পষ্টভাৱে ষড়যন্ত্ৰ উল্লেখ থকা মনিৰাম দেৱানৰ পত্ৰসমূহ ব্ৰিটিছৰ হাতত পৰিছিল। বিদ্ৰোহ সংগঠনত তেওঁ পালন কৰা ভূমিকাৰ বাবে তেওঁক কলিকতাত গ্ৰেপ্তাৰ কৰি বিচাৰৰ সন্মুখীন হ'বলৈ অসমলৈ অনা হয়। ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰি তেওঁক আৰু পিয়লি বৰুৱাক 1858 আৰু 26 ফেব্ৰুৱাৰী যোৰহাট কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচি দিয়া হয়। কুৱেশ্যন নম্বৰ 3, কি কাৰণত অসমত 1857-58 চনত বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। উত্তৰ: অসমত 1857-58 চনত মনিৰাম দেৱানে বিদ্ৰোহ সংগঠিত কৰা আঁচনি প্ৰস্তুত কৰিছিল আৰু তেওঁক কেইগৰাকীমান আহোম ডাঙৰীয়াই সহায় কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰাই আহোম শাসনৰ প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হোৱাতে বিফল হোৱাৰ কাৰণকেইটা তলত উল্লেখ কৰা হ'ল। নম্বৰ 1 ক বিদ্ৰোহীৰ সংখ্যা অতি তাকৰীয়া আছিল। মনিৰাম দেৱানৰ সমৰ্থক কেৱল যোৰহাট আৰু শিৱসাগৰতে আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত তেওঁ সমৰ্থন আদায় কৰিব পৰা নাছিল। 2 নম্বৰ কাৰণটো হ'ল আঁচনি কাৰ্যকৰী কৰাত বিলম্ব। সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছতো বিদ্ৰোহীসকলে বিদ্ৰোহ কাৰ্যকৰী কৰাত পলম কৰিছিল। ফলস্বৰূপে ব্ৰিটিছসকলে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণেৰে বিদ্ৰোহ দমন কৰিবলৈ যথেষ্ট সময় পাইছিল। নেতৃত্বৰ অভাৱ। বিদ্ৰোহৰ প্ৰধান সংগঠক মনিৰাম দেৱানে সুদূৰ কলিকতাৰ পৰা পত্ৰৰ জৰিয়তে বিদ্ৰোহক পৰিচালনা কৰাৰ চেষ্টা কৰিছিল, যিটো বাস্তৱসন্মত নাছিল। তেওঁ যথাসম্ভৱ সোনকালে অসমলৈ ঘূৰি আহি বিদ্ৰোহ পৰিচালনা কৰাটো উচিত আছিল। মনিৰাম দেৱান ভাল প্ৰশাসক আছিল যদিও বিদ্ৰোহৰ নেতৃত্বৰ বাবে আৱশ্যকীয় অৰ্হতা নাছিল। জনসমৰ্থনৰ অভাৱ। অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিদ্ৰোহৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা নাছিল। আহোম ৰাজতন্ত্ৰৰ অধীনৰ জীৱন ধাৰাতকৈ তেওঁলোক ৰঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰাৰ প্ৰতিহে আকৰ্ষিত হৈছিল। গোপনীয়তাৰ অভাৱ। মনিৰাম দেৱানে কলিকতাৰ পৰা তেওঁৰ সহযোগীসকললৈ লিখা পত্ৰ ব্ৰিটিছসকলে হস্তগত কৰাৰ পৰিণতিত সমগ্ৰ অভিসন্ধি ৰাজহুৱা হয়। ফলস্বৰূপে বিদ্ৰোহ আৰম্ভ কৰাৰ পূৰ্বে ইয়াক দমন কৰা হয়। অস্ত্ৰ শস্ত্ৰৰ অভাৱ। মনিৰাম দেৱানে অসমলৈ অস্ত্ৰ শস্ত্ৰ অনাৰ কথা আছিল, তেতিয়ালৈকে বিদ্ৰোহীসকলে অস্ত্ৰ শস্ত্ৰ প্ৰত্যক্ষ কৰা নাছিল। চিপাহীসকলৰ সমৰ্থনৰ অভাৱ। 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ প্ৰধান চালিকা শক্তি আছিল চিপাহীসকল, যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংঘবদ্ধভাৱে বিদ্ৰোহৰ সূচনা কৰিছিল। ইয়াৰ বিপৰীতে অসমত মুখ্যতঃ কেইগৰাকীমান ক্ষুব্ধ ডাঙৰীয়াই বিদ্ৰোহ পদক্ষেপ লৈছিল, যিয়ে স্থানীয় সৈনিক গোটৰ সমৰ্থন আদায় কৰিব পৰা নাছিল। ইয়াৰ পিছৰ কুৱেশ্যনবোৰ আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম।